মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দুটা বিশেষ অংক আজি তোমালোকক মই বুজাই দিছো অংক কিন্তু পৰীক্ষাত নাহে কিন্তু এনে ধৰণৰ অংক কিন্তু পৰীক্ষাত আহিব কাৰণ এই দুটা অংক তোমালোকৰ 2024 চনত এসএসএলসি এক্সামিনেশনত খুদা হৈছিল ফাইন কিন্তু এই দুটা অংকৰ ধৰণে তোমালোকৰ কিন্তু পৰীক্ষাত কোশ্চেন আহিব গতিকে তোমালোকে ইগনোৰ নকৰিবা তোমালোকে প্ৰচেছটো জানিলে এনেকা যদি কোশ্চেন দিয়া থাকে তোমালোকে আৰামছে সলভ কৰিব পাৰিবা কমন আমি আৰম্ভ কৰিছো ফাৰ্স্ট অফ অল তোমালোকে চাইছা ফ্যাক্টৰাইজ উৎপাদক বিশ্লেষণ কৰিব দিছে 4x to the power 4 plus 1 এটো কেনেকৈ কৰিবা দেখাই দিছো 4x to the power 4 plus 1 আছে নহয় এটো তোমালোকে কৰিব লাগিব কি ফাৰ্স্ট এনেকৈ কৰা 4x to the power 4 plus 1 লিখিলা তাৰ পিছত plus 4x square দিয়া এতিয়া 4x square বেছিকৈ লিখিলা নহয় এখানে মাইনাস কৰি দিয়া minus 4x square গতিকে আমাৰ ভ্যালুটো সেমে থাকিল এতিয়া তোমালোকে সজাই লোৱা 4x to the power 4 plus 4x square plus 1 minus 4x square এতিয়া ইয়াক আকৌ আমি সজাই লম স্টাইল সে তোমালোকে সোয়া ইকুয়াল টু এটো আমি লিখিব পাৰো 2x square whole square ফাইন তাৰপিছত আমি ফৰ্মুলাত বহাম 2 into 2x square into 1 plus 1 ৰ জায়গাত আমি 1 square লিখিব পাৰো ফাইন এটোকো ঠিক একেদৰে 2x whole square আমি লিখিব পাৰো ফাইন এটো হৈ গল এতিয়া তোমালোকে লক্ষ্য কৰিছা নহয় যে এইখিনি গুটিখিনি জায়গা আমাৰ a plus b whole square ফৰ্মুলাত পৰি গল তেহে আমি লিখিম a plus b whole square আৰু এটা যেটো আছে সেম টু সেম আমি ৰাখিলো ফাইন নেক্সট এতিয়া তোমালোকে চাব পাৰিছা এই দুটা মিলি আমাৰ হৈছে কি a square minus b square ফৰ্মুলা তেতিয়া আমি কি লিখিম a plus b fine into a minus b লিখিম b মানে 2x এটো যদি আৰু তোমালোকে স্ট্যান্ডার্ড ফর্মত লব বিচাৰিছা এনেকৈ লিখিব পাৰিবা 2x square এটা বেছি নেক্সটডাল বেগা হৈছে 2x square plus 2x plus 1 এটা হ'ব তোমালোকৰ 2x square minus 2x plus 1 লিখিলা হৈ গল তোমালোকৰ আনসার গতিকে এটো খুবই টেকনিক্যাল অঙ্ক এটো নাহে যদিও কিন্তু এনেকা অঙ্ক তোমালোকৰ শিওর এন্ড সার্টেন আহিব কাৰণ বৰ্তমান ট্রেন্ড এটো চলিছে তোমালোকৰ মেট্ৰিক এক্সামিনেশনৰ নেক্সট কোশ্চেন তো চাবাকো ইও তেনেকুৱা যদি x square plus bx plus c বহুপদটো আলফা আৰু বিটা হয় তেন্তে দেখুৱা যে এটো এটা শূন্য হ'ব আলফা বাই বিটা ফাইন তোমালোকক বহুপদ কোনটো দিছে তোমালোকে এটো বহুপদ দিছে সো তোমালোকে লিখিবা এনেকে প্ৰদত্ত বহুপদৰ বাবে নাই কি আছে তোমালোকৰ আলফা প্লাস বিটা মূল দুটা দি আছে না তোমালোকে জানা মাইনাস b বাই a হয় এতিয়া b ৰ জায়গাত তোমালোকৰ কি আছে b ৰ জায়গাত তো b ঠিকই আছে ফাইন কিন্তু a ৰ জায়গাত কিন্তু একো নাই মানে 1 আছে হয় কাৰণ তোমালোকে ভ্যালু পালা কিমান মাইনাস b আলফা প্লাস বিটাৰ ভ্যালু পালা তোমালোকে মাইনাস b আকৌ আমাক কি লাগে আলফা ইনটু বিটা আলফা ইনটু বিটা হ'ব তোমালোকৰ কি c বাই a c ৰ জায়গাত c ঠিকই আছে কিন্তু a ৰ জায়গাত আছে 1 তেনেহলে তোমালোকৰ কি হ'ব c হ'ব হয় নাই এতিয়া তোমালোকে লিখিবা ধৰা হল লিখিলা p of x equal to এই ডাঙৰ বহুপদটো তাৰনে cx square minus কিবা কিবি আছিল নহয় মই দেখাই দিছো ৰবা এটো কথা কৈছো মানে b square minus 2cx plus c
b square minus 2c whole into x plus c এইটো আছে নহয় এটা আমি ধৰি ললো আছে যেহেতু তোমালোকক দিয়া আছে আলফা বাই বিটা এইটোৰ এটা উৎপাদক হয় নে নহয় মানে ৰুট হয় নে নহয় আমাক চাবা লাগে সেইকাৰণে আমি লিখিম therefore p of alpha by beta is equal to c x ৰ জায়গাত আমি লিখিম alpha by beta তাৰে স্কয়াৰ minus b square minus 2c whole into কি আছে তোমালোকৰ alpha by beta তার x ৰ জায়গাত plus c এতিয়া ইয়াৰ মান যদি আমি 0 বুলি দেখিব পাৰো তেন্তে আমাৰ প্ৰবলেম সলভ এটা মই এতিয়া সৰলীকৃত কৰিম তেনে এটা হ'ব কি তোমালোকৰ c alpha square by beta square এখানে থৈ দিলো হয় নিদিলো হয় minus b square minus 2c alpha by beta plus c আছে নহয় এতিয়া ইয়াৰ লসাগু আমি উলিয়াম তোমালোকে জানিবা ইয়াৰ লসাগু কিমান হ'ব বিটা স্কয়াৰ ফাইন তেনেহলে ইয়াত থাকিব কি তোমালোকৰ c alpha square এটা মাইনাস আছে নে প্লাস আছে লাকো এটা মাইনাস আছে ঠিক আছে বাৰু c alpha square হৈ গল ফাইন তাহলে মাইনাস এটা কি হ'ব এই বিটা বিটা কাট খাই ইয়াত হৈ যাব তোমালোকৰ b square minus 2c alpha beta আৰু এটা সিদ্ধা হৈ যাব তোমালোকৰ c beta square হৈ গল ফাইন এতিয়া আমাৰ করণীয় কি আছে এতিয়া যি কোনো দুটা এটা ভ্যালুক আলফা বিটা যে আছে ইহঁতক আমি ইন্টারচেঞ্জ কৰিম কেনেকৈ ইন্টারচেঞ্জ কৰিম তোমালোকক মই দেখা দিছো ৰবা এইটো লাইন কিন্তু তোমালোকক নালাগে এইটো লিখিবলৈ গলে তোমালোকৰ বেছি কমপ্লিকেটেড হ'ব মই তোমালোকক ইজি কৰি দিছো আৰু এইখিনিতে আমি সিৰ মান বহাম সিৰ মান হ'ব তোমালোকৰ আলফা বিটা কেনেকৈ সিৰ মান আলফা বিটা মই দেখা দিছো ইয়াত চাইছে নহয় তোমালোকে এইটো আলফা ইনটু বিটা ইকুৱেল টু c এইটো আমি বহাইছো ইয়াত ফাইন তাৰ পিছত তোমালোকে ইয়াত আছে তোমালোকৰ ইনটু আলফা স্কয়াৰ বিটা স্কয়াৰ এটো আছে তাৰ পিছত মাইনাস b স্কয়াৰ আছে নহয় এই চাইছা b স্কয়াৰ ইফালে তোমালোকে লক্ষ্য কৰা ইয়াত আলফা প্লাস বিটা ইকুৱেল টু মাইনাস b দুফালে যদি স্কয়াৰ কৰো b স্কয়াৰ পাম b স্কয়াৰ জায়গাত আমি কি লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়াৰ তেনেহলে আমি ইয়াত লিখিম b স্কয়াৰ জায়গাত আলফা প্লাস বিটা হোল স্কয়াৰ ইয়াত 2c আছিল না 4c আছিল বাৰু নিশ্চয় ইয়াত তোমালোকৰ আছে 2c ফাইন থাক তাৰপিছত এতিয়া আমি কৰিম কি minus 2 c জায়গাত আকৌ লিখিম আলফা বিটা ফাইন তাৰ পিছত তোমালোকৰ আছে ইয়াত আলফা বাই বিটা প্লাস c জায়গাত লিখিম আকৌ আলফা বিটা একে কৰিলে তোমালোকৰ ইজি হ'ব সমান সমান দি তোমালোকে এবাৰ লিখিব পাৰিবা কি ইয়াত চাইছা এটা বিটা আৰু ইয়াত আছে বিটা স্কয়াৰ তোমালোকে কাটিলে তো কি হ'ব তলত তোমালোকৰ এটা বিটা থাকিব তাৰ ওপৰত থাকিব আমাৰ আলফা কিউব বাই বিটা মাইনাস আচ্ছা এইটো আমি ভঙাই দিছো ভঙাই দিলে আমি কি লিখিব পাৰিম ইয়াত নিশ্চয় তোমাৰ ফৰ্মুলা ইউজ কৰিব পাৰা আৰু ভঙাইও দিব পাৰা তোমালোকে ইয়াত তোমালোকৰ ভ্যালু হ'ব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ফাইন তাৰ পিছত ইয়াত তোমালোকৰ আলফা বিটা থাকিল প্লাস লাষ্টত আলফা বিটা ফাইন এবাৰ তোমালোকে চাবা আলফা কিউব বাই বিটা মাইনাস এটা আমি পূৰণ কৰি দিছোন পূৰণ কৰি দিলে ইয়াত তোমালোকৰ এইটো হতে এইটো পূৰণ কৰি দিলে তোমালোকৰ ইয়াত হ'ব আলফা কিউব বাই বিটা
ইয়াত তোমাৰ মাইনাছ হ'ব তাৰপিছত এইটো হ'ব তোমালোকৰ আলফা বিটা আৰু প্লাছ ইয়াত আছে আলফা বিটা ফাইন এবাৰ তোমালোকে লক্ষ্য কৰিব পাৰিছা নহয় প্লাছ আলফা কিউব বাই বিটা মাইনাছ আলফা কিউব বাই বিটা কেনসেল মাইনাছ আলফা বিটা প্লাছ আলফা বিটা কেনসেল ইকুৱেল টু 0 তেনেহ'লে তোমালোকে কি পালা এটা মই বুজাই দিছো প্ৰুফ ইয়াতে তোমালোকে প্ৰুফ লিখিলে শেষ কিন্তু তোমালোকক মই বুজাই দিছো যে p অফ আলফা বাই বিটাৰ মান আমি কি পালো 0 পালো তাৰ মানে প্ৰমাণিত হৈ গ'ল ক্লিয়াৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই দুটা অংকৰ ওপৰত বেছ কৰি কিন্তু তোমালোকৰ পলিনোমিয়েলৰ অংক থাকিবই নিশ্চয় সৰকাৰে ধন্যবাদ